তো অল ৰাইট, যোৱাকালি আমি কৈছিলোঁ ক্লাছ 10ৰ অনুশীলনী 4.1ৰ বিষয়ে, য'তে আমি দুটা মেথছ কৰিছিলোঁ যে তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। তাৰ কাৰণে আমি কি কৰিব লাগে, 1 নম্বৰ আৰু 2 নম্বৰ কৰা হৈছিলে। আজি আমি কৰিম 3 নম্বৰ। 3 নম্বৰটো কি দিয়া আছে, x - 2 ইনটু x প্লাছ 1 ইকুৱেল টু x - 1 ইনটু x প্লাছ 3। তো 2 নম্বৰ সমীকৰণটো কি দিয়া আছিলে আমাৰ 3 নম্বৰ কি দিয়া আছিলে, x - 2 whole bracket into x plus 1 equal to x - 1 whole bracket into x plus 3। এতিয়া আমি এইটো সমাধান কৰিব লাগিব। কেনেকৈ কৰিব পাৰিম, এইটো আমাৰ ইনটু হৈ আছে, পূৰণ হৈ আছে। তাৰমানে x into x, x স্কোয়াৰ প্লাছ x into 1 x minus 2 into x 2 plus minus 2 into 1 2x, sorry, 2 into x 2x plus minus 2 into 1 2 আৰু কি দি আছে x into x, x স্কোয়াৰ, তাৰপিছত কি হ'ব x into 3 plus 3x minus x into 1 x, তাৰপিছত কি হ'ব minus 1 into 3 3। এতিয়া আমি এইটো কি কৰিব পাৰোঁ, সমান চিহ্নৰ ইকুৱেলৰ বাওঁফালে x স্কোয়াৰ আছে, সোঁফালে x স্কোয়াৰ আছে। তাৰমানে স্কোয়াৰ x স্কোয়াৰ কেনচেল, প্লাছ এইটো আমাৰ চাব লাগিব, অকল মাইনাছ প্লাছটো চাব লাগিব। যদি দুয়োফালে মাইনাছ আৰু প্লাছ আছে, মাইনাছ আছে, তেতিয়াহ'লে কেনচেল হ'ব, আৰু প্লাছ হ'লেও কেনচেল হ'ব। ইয়াতে দেখা হৈছে প্লাছ x স্কোয়াৰ, এইফালে প্লাছ x স্কোয়াৰ, ইয়াতে মাইনাছ এক্স, ইয়াতে মাইনাছ এক্স। তাৰ কাৰণে কি কৰিব পাৰিম, মাইনাছ এক্স কেনচেল হ'ব। তাৰপিছত ইয়াতে কি থাকিলে মাইনাছ 2x, আমি এইটো সোঁফালে লৈ যাম সমান চিহ্নৰ। কি আছে 3x minus 3 plus 2x plus 2। ইয়াৰ পৰা আমি কি পাম চাওঁচোন, এইটো আমাৰ কি আছিলে, মাইনাছ আছিলে, হয়নে নহয়। ইয়াতে আমি অলপ ভুল কৰিছোঁ, মাইনাছ 1 ইনটু 3, সরি ভুল কৰা নাই, এইটো ঠিকেই আছে, ইকুৱেল টু কিমান আছে 0 3। এবাৰ আমাৰ কি হ'ব 3x প্লাছ 2x কিমান হ'ব 5x মাইনাছ 3 প্লাছ 2 কিমান হ'ব -1 ইকুৱেল টু 0। ইয়াৰ পৰা আমি দেখা পালোঁ যে ইয়াত কোনো x স্কোয়াৰ নাই, অৰ্থাৎ দ্বিঘাত নহয়। তাৰ কাৰণে ই কেনেকৈ লিখিম, এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি আৰ্হিৰ নহয়। গতিকে ই দ্বিঘাত সমীকৰণ নহয়, দ্বিঘাত সমীকৰণ নহয়। 1 নম্বৰ। আৰু ইফালে আমাৰ 3 নম্বৰ সমীকৰণটো কি দি আছে, 3 নম্বৰটো সমীকৰণটো কৰা হ'ল। 4 নম্বৰ সমীকৰণটো কি দি আছে, 4 নম্বৰ কি দি আছে x - 3 ইনটু 2x প্লাছ 1 ইকুৱেল টু x ইনটু x প্লাছ 5। এইটো আমি লিখিম। তো 4 নম্বৰৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্ট 4 নম্বৰটো লিখিম। 4 নম্বৰটো কি দি আছিলে x - 3 হোল ব্ৰেকেট ইনটু 2x প্লাছ 1 ইকুৱেল টু x ইনটু x প্লাছ 5। এইটো দি আছিলে, এইটো আমি কি লিখিব পাৰিম, x ইনটু 2x मतलब 2x স্কোয়াৰ, তাৰপিছত x ইনটু 1 কি হ'ব প্লাছ x, ইফালে আৰু কি হ'ব 2 ইনটু 3 6 ইনটু x, মাইনাছ কেনেকৈ হ'ল, মাইনাছ প্লাছে মাইনাছ, আকৌ মাইনাছ প্লাছে কি হ'ব মাইনাছ 1 ইনটু 3 3 ইকুৱেল টু x ইনটু x স্কোয়াৰ প্লাছ x ইনটু 5 5x। এইফালে চোৱা, এইফালে আছে 2x স্কোয়াৰ প্লাছ x মাইনাছ 6x মাইনাছ 3, এইফালে কি হ'ব x স্কোয়াৰটো প্লাছ আছিলে, বাওঁফালে নিলে মাইনাছ x স্কোয়াৰ, তাৰপিছত 5x প্লাছ আছিলে মাইনাছ 5x হ'ব, কাৰণ বাওঁফালে নিলে মাইনাছ হয় প্লাছ 2। তাৰপিছত 2x স্কোয়াৰৰ পৰা 1x স্কোয়াৰ আমি বিয়োগ কৰিলে কিমান থাকিব, 2টা x স্কোয়াৰ আছে, ইয়াতে আছে এটা x স্কোয়াৰ, আমি এটা বিয়োগ কৰিলে কি থাকিব, এটা x স্কোয়াৰ থাকিব। তাৰপিছত কি থাকিব,
ইয়াতে এটা কথা মন কৰিবা, আমি যেতিয়া এক্স স্কুৱেৰৰ পৰা এক্স বিয়োগ কৰোঁ, যদি আমি হহকটোৰ পৰাহে বিয়োগ কৰোঁ, যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া হ'ব স্কুৱেৰ। পূৰণ কৰিলে স্কুৱেৰ বা কিউব ওপৰত আহিব, আৰু যোগ বিয়োগ কৰিলে সদায় হহকটো বাঢ়ি যাব অথবা কমি যাব। তো ইয়াতে এক্স স্কুৱেৰ থাকিল, আৰু ইয়াতে কি হ'ব, প্লাছ এক্স আৰু মাইনাছ 6x, তাৰমানে কিমান হ'ব, প্লাছ 6টা এক্স, এটা এক্স মাইনাছ 6টা এক্স। তাৰ কাৰণে আমি কি হ'ব, চিনটো মাইনাছ হ'ব, কিন্তু 6টাৰ পৰা এটা বিয়োগ কৰিব লাগিব, কিমান হ'ব, 5x। আৰু কি দি আছে, -3 - 5x = 0। এতিয়া -5x স্কুৱেৰটো থাকিলে -5x - 5x কিমান হ'ব, -10x। তাৰপিছত আৰু কি হ'ব, -3 = 0। ইয়াতে দেখা পাইছানে, এইটো x² + 10x + 3, x² + 10x + 3, তাৰমানে কি, ax² + bx + c আর হির, গতিকে সমীকৰণটো এটা দ্বিঘাত সমীকৰণ। সমীকৰণটো এটা দ্বিঘাত সমীকৰণ।